নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 7 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সদ্য সমাপ্ত এডিআৰই পৰীক্ষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এডিআৰই পৰীক্ষাক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকললৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা 8 অক্টোবৰৰ পৰা 22 অক্টোবৰৰ ভিতৰত OMR-চিট ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে 9 অক্টোবৰৰ পৰা চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ এনসাৰ কি উপলব্ধ হ'ব পুৱা 6 বজাৰ পৰা সেবা ৱেবছাইটত উপলব্ধ হ'ব এনসাৰ কি এডিআৰই পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা প্ৰাৰ্থীসকলৰ উত্তৰবখী যদি পুনৰীক্ষণ কৰিব বিচাৰে তেনেহলে হেয়াও কৰিব পাৰিব প্ৰাৰ্থীসকলে 9 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত উত্তৰবখী পুনৰীক্ষণৰ কৰিব পাৰিব আবেদন সদ্য সমাপ্ত এডিআৰই পৰীক্ষাক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ আৰ্থিক সংকটৰ সংজ্ঞা নাজানে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সংকটৰ সূত্ৰও নুবুজে মুখ্যমন্ত্ৰীয়ে ক'ত আৰ্থিক সংকট হৈছে দেখুৱাই দিবলৈ আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঋণ লৈ ৰাজ্যৰ ৰাজকো খালী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নুবুজে আৰ্থিক সংকট মানে কি ঋণ অবিহনে ৰাজ্যত আঁচনি দিয়া হিতাধিকাৰীৰ একাউণ্টত ধন দিব নোৱাৰে ৰাজ্য চৰকাৰে আনকি বহুত বিভাগক ধন ঘূৰাই দিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ তথাপিও আৰ্থিক সংকটৰ সংজ্ঞা নুবুজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে আনফালে 8 তাৰিখে ঋণ লৈ 10 তাৰিখে ধন দিব 10 লাখ ছাত্ৰীক হিতাধিকাৰী সৃষ্টিয়ে মূল লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ভোট বেংকৰ বাবে ৰাজ্যৰ ভৱিষ্যতৰ লগত খেলিছে হিমন্ত বিশ্ব শৰ্মাই 22 দিনত 2250 কোটি টকাৰ ঋণ লৈছে ৰাজ্য চৰকাৰে বিপৰীতে মুখ্যমন্ত্ৰীৰ হিতাধিকাৰীৰ তালিকাত সংযোজন হ'ল 10 লাখ হিতাধিকাৰী 10 তাৰিখে ধন দিয়াৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে নিযুত মইনা আঁচনি যোৱাকালি পুনৰ এই আঁচনিৰ বাবে ঋণ ল'ব ৰাজ্য চৰকাৰে ঋণ লৈ হিতাধিকাৰীৰ আঁচনি সৃষ্টি কৰি আৰ্থিক অৱস্থা ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক সংকট মানে কি আৰ্থিক সংকটৰ অৰ্থ বুজি নোপোৱা হিমন্ত বিশ্ব শৰ্মাই আকৌ ল'ব ঋণ আৰ্থিক সংকটৰ মাজতো ৰাজ্যৰ হিতাধিকাৰীয়ে পাই আছে ধন আৰ্থিক সংকটৰ মাজতো চৰকাৰী কৰ্মচাৰীয়ে 1 তাৰিখে দৰমহা পাই আছে আৰ্থিক সংকটৰ মাজতো ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে মথাউৰি নিৰ্মাণ হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য গতিকে মই আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি হেয়া বুজি নাপাও আৰ্থিক সংকট যদি হৈছে হৈ থাকক মই হিতাধিকাৰীৰ আঁচনিৰ ধন একাউণ্টত দি থাকিম হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মাক লৈ তীব্ৰ সমালোচনা কৰিছে আৰ্থিক সংকট হোৱা নাই যদি তেন্তে প্ৰতি সপ্তাহে দুবাৰ তিনিবাৰকৈ কিয় ঋণ ল'ব লগা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ এই প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিবনে বিৰোধীৰ মন্তব্য দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জাগিৰোড কাগজ কল বন্ধৰ খলনায়ক কোন কিয় লুণ্ঠনকাৰী আৰএছ গান্ধী এতিয়াও মুকলি আকাশৰ তলত বা যোগানৰ নামত কোটি টকা লুট কৰা গান্ধীক কিয় ৰক্ষণাবেক্ষণ মন্ত্ৰীৰ মুখত কিয় নোলাল আৰএছ গান্ধীৰ নাম মন্ত্ৰী পিয়ুষ হাজৰিকাই নোকোৱা বহু কথা এতিয়া পোহৰলৈ আহিছে বিৰোধীয়ে পুনৰ উত্থাপন কৰিছে জাগিৰোড কাগজ কলৰ কথা জাগিৰোড কাগজ কলৰ নামত যি ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল তাৰ বিৰুদ্ধে কিয় তদন্ত কৰা নাছিল বিজেপি চৰকাৰে বা যোগানৰ নামত কোটি টকাৰ লুণ্ঠন কৰিছিল আৰএছ গান্ধী নামৰ লোকজনে সেই আৰএছ গান্ধীক এতিয়া ৰক্ষণাবেক্ষণ দিছে বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং হাৰিয়ানাত বিজেপি ধুলিখাত হাৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিব জম্মু কাশ্মীৰত নেশনেল কনফাৰেন্স কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ বিফল হ'ল বিজেপিৰ ধৰ্মীয় ৰাজনীতি দুটাকৈ ৰাজ্য এতিয়া হেৰুৱাৰ দিশে ভাৰতীয় জনতা পাৰ্টি ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া সম্পূৰ্ণভাৱে বিফল হৈছে হাৰিয়ানাত চৰকাৰ গঠন কৰাৰ দিশে কংগ্ৰেছ
বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক এতিয়া আশ্ৰয় নিদিয়ে সাধাৰণ ৰাইজে বিৰোধীয়ে কৈছে বিজেপিয়ে যি ধৰ্মৰ নামত ৰাজনীতি কৰে সেয়া আৰু এতিয়াৰে পৰা নচলিব ভাৰতত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতো এতিয়া হাৰিয়ানাত পৰাস্ত হ'ব বিজেপি অধিকাংশ আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ এক্সিট পলৰ মতে জম্মু কাশ্মীৰ আৰু হাৰিয়ানাত গঠন হ'ব কংগ্ৰেছ চৰকাৰ পৰৱৰ্তী খবৰ কংগ্ৰেছক তুলাধুনা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কংগ্ৰেছে যিসমূহ অভিযোগ উত্থাপন কৰি আছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তাকে লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই চৰকাৰে ঋণ লোৱাৰ সন্দৰ্ভত কংগ্ৰেছক তুলাধুনা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অসমৰ অৰ্থনৈতিক উন্নয়ন কংগ্ৰেছে ভবাতকৈ বহু আগুৱাই গৈছে ৰাজ্য চৰকাৰে ঋণ লৈছে অসমক দেশৰ ভিতৰত এখন আগশাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ঋণ সাধাৰণতে আন্তঃগাঁথনি উন্নয়নৰ বাবেহে লোৱা হয় অসমত বিজেপি চৰকাৰ গঠন কৰাৰ আগতে আন চৰকাৰেও ঋণ লৈছিল ঋণ লোৱাৰ সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰত্যুত্তৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কংগ্ৰেছ শাসিত ৰাজ্যত ঋণৰ পৰিমাণ অসমতকৈ বেছি কেৰালা তেলেংগানা তামিলনাডু পঞ্জাবৰ তথ্য দিলে মন্ত্ৰীগৰাকীয়ে চৰকাৰে ঋণ লোৱাৰ সন্দৰ্ভত কংগ্ৰেছক তুলাধুনা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ ডাকডোলৰ বিপৰীতে দেশৰ ছবি বাস্তৱে দেখুৱাইছে মেক ইন ইণ্ডিয়াৰ বিফল সপোন দেশত কমা নাই নিবনুৱা সংখ্যা বাঢ়িছে নিম্ন আয়ৰ কামত নিযুক্ত অস্থায়ী কৃষি শ্ৰমিক স্বয়ং কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰালয়ে উদঙাইছে সত্য কৃষি খণ্ডত অস্থায়ী নিবনুৱা বৃদ্ধিয়ে আনিছে অশনি সংকেত ভাৰতত এতিয়াও নিবনুৱা সমস্যা বৃদ্ধি পাই আছে মোদী চৰকাৰে নিৰ্বাচনৰ সময়ত যি ডাকডোল বজাইছিল 2 কোটি চাকৰি দিব বুলি কিন্তু তাৰ বিপৰীতে এতিয়া নিবনুৱা সংখ্যা বৃদ্ধিহে পাই আছে স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ তথ্যত এই সত্য পোহৰলৈ আহিছে দেশত এতিয়াও কমা নাই নিবনুৱা সমস্যা চৰকাৰৰ ডাকডোলৰ বিপৰীত ছবি বাস্তৱে দেখুৱাইছে মেক ইন ইণ্ডিয়াৰ বিফলতা পৰৱৰ্তী খবৰ জলজীৱন মিছন আঁচনিক লৈ ৰাজ্য চৰকাৰৰ চৰম হেমাহি পুনৰ জলজীৱন মিছন আঁচনিক লৈ সৰব বিৰোধী জলজীৱন মিছন আঁচনিৰ নামত কোনে কমিছন লয় ভূপেন বৰাৰ এখন সংবাদমেলে এতিয়া উদঙাইছে জলজীৱন মিছন আঁচনিৰ বহু কেলেংকাৰী জলজীৱন মিছন আঁচনিৰ কেলেংকাৰী CBI তদন্তৰ দাবী ভূপেন বৰাৰ জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নল হল কিন্তু জল নাই JJM মানে এতিয়া জয়ন্তৰ জেপত মানি এই মন্তব্য কৰিছিল ভূপেন বৰাই জলজীৱন মিছন ৰূপায়ণত ৰাজ্যত সংঘটিত হৈছে ব্যাপক অনিয়ম JJMৰ অধীনৰ মুকলি হোৱাৰ 40% পুঁজি কাৰ পকেটত সোমাল JJM আঁচনিৰ নামত কোনে 8 পৰা 15% কমিছন লাভ কৰিছে জলজীৱন মিছনৰ কাম বন্ধৰ নিৰ্দেশৰ পাছতে ভূপেন কুমাৰ বৰাৰ এই বিস্ফোৰক মন্তব্য আধৰুৱা বিকাশে চৰম জিয়াটো ভুগাইছে সৰ্বসাধাৰণ লোকক দীঘলীয়া হৈছে কাম সম্পূৰ্ণ নকৰাকৈ অসম এৰি পলায়ন কৰা বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ তালিকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ঠিকাদাৰৰ কমিছনৰ অংকত উজনিৰ এছুৱা ৰাষ্ট্ৰীয় ঘাইপথ গুগল মেপৰ পৰা আঁতৰাই দিয়াৰ সময়তেই এইবাৰ কলিয়াবৰৰ পৰা অন্তৰ্ধান হল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আধৰুৱা বিকাশে এতিয়া চৰম জিয়াটো ভুগাইছে সৰ্বসাধাৰণ ৰাইজক গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেল খালী কৰাৰ নিৰ্দেশক লৈ তীব্ৰ প্ৰতিবাদ পঞ্জীয়কৰ আৱাসগৃহ ঘেৰাও কৰি হোষ্টেলৰ আৱাসীৰ সমদল কৰি গৈ পঞ্জীয়ক ডক্টৰ হেমন্ত কুমাৰ নাথৰ আৱাস ঘেৰাও প্ৰতিবাদকাৰী ছাত্ৰৰ আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰী ছাত্ৰৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ যোৱাকালি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জলজীৱন মিছন আঁচনিৰ ঠিকাদাৰসকলক লৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিল যে জলজীৱন মিছন আঁচনিৰ কাম সময় পাৰ হৈ যোৱাৰ পিছতো সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰসকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই অভিযোগৰ এতিয়া
প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঠিকাদাৰসকলে JJMৰ ব্যৱস্থাপনাক লৈ বহু ঠিকাদাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ নম্বৰ 1 যদি কাম বেয়াই হৈছিল তেন্তে থাৰ্ড পাৰ্টি আৰু বিভাগীয় অভিযন্তাই কি কৰি আছিল অভিযোগ নম্বৰ 2 বিফলতাৰ দায়িত্ব বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মূৰ পাতি ল'বনে অভিযোগ নম্বৰ 3 যদি অৰ্ডাৰত 6 মাহৰ সময়সীমা দিছে কিন্তু আজিও 25% আঁচনিৰ সাইট হেণ্ডঅভাৰ হোৱা নাই তেনে ক্ষেত্ৰত ঠিকাদাৰে কেনেকৈ সম্পূৰ্ণ কৰিব কাম অভিযোগ নম্বৰ 4 বৰপেটা লখিমপুৰ আদি জিলাৰ বহু অঞ্চল 9 মাহে পানীৰ তলত তেনে অঞ্চলত 6 মাহত কাম কেনেকৈ সম্পূৰ্ণ কৰিব ঠিকাদাৰসকলে অভিযোগ নম্বৰ 5 ডিপিআৰ পাৰ্টিয়ে সাইটত নোহোৱাকৈ বাস্তৱ জ্ঞান অবিহনে ডিপিআৰ প্ৰস্তুত কৰাৰ অভিযোগ সাইটত সিঙ্গল ফেজ নে ট্রিপল ফেজ বিদ্যুৎ সংযোগৰ ব্যৱস্থা হ'ব তাক পূৰ্বে নিৰ্ধাৰণ কৰা হোৱা নাছিল যেতিয়া ঠিকাদাৰে সাইটত কাম কৰিবলৈ যায় এস্টিমেটত সিঙ্গল ফেজ আছে যদি বাস্তৱত কিন্তু ট্রিপল ফেজৰ হে প্ৰয়োজন দেখা যায় কিন্তু আচৰিত কথা তেনে বহু ঠাইত বিদ্যুৎ সংযোগেই নাথাকে তেনে পৰিস্থিতিত ঠিকাদাৰে কাম কিদৰে কৰাটো সম্ভৱ অভিযোগ নম্বৰ 6 বৰপেটা লখিমপুৰ এনে বহু গাঁও আছে য'ত পথৰ অৱস্থা শোচনীয় সামগ্ৰিক কঢ়িয়াই নিব লাগে ই ৰিক্সাত এনেবোৰ অঞ্চলত 6 মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰা কিদৰে সম্ভৱ এইদৰে 10টাকৈ অভিযোগ উত্থাপন কৰিছে ঠিকাদাৰসকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে অভিযোগ নম্বৰ 7 বহু PHEৰ সংমণ্ডলে এতিয়াও এস্টিমেট ৰিভাইজ কৰিয়ে আছে তেনে ক্ষেত্ৰত কাম সম্পূৰ্ণ হোৱাৰ বিভাগে কিদৰে কৰিছে প্ৰশ্ন ঠিকাদাৰসকলৰ অভিযোগ নম্বৰ 8 ডিপিআৰ বনোৱা পাৰ্টিবোৰ মূলত বহিৰাজ্যৰ অসম সম্পৰ্কে নাই কোনো ধৰণৰ ধাৰণা ফিল্ডত নগৈ গুগল মেপৰ জৰিয়তে কাম কৰাৰ বাবে বহুবাৰ এস্টিমেট ৰিভাইজ কৰি আছে বাৰে বাৰে এস্টিমেট ৰিভাইজ কৰিলে কাম সম্পূৰ্ণ কিদৰে কৰিব ঠিকাদাৰসকলে অভিযোগ নম্বৰ 9 অভিযোগ মতে JJMৰ বাবে অসমৰ ক্ষেত্ৰত বাজেট ধাৰ্য কৰাই হোৱা নাছিল তেনে ক্ষেত্ৰত 2025 চনৰ পূৰ্বে ঠিকাদাৰে ধন পোৱাৰ কোনো সম্ভাৱনা নাই সেইবাবে বিভাগীয় ব্যৰ্থতা ডাকিবলৈ ঠিকাদাৰলৈ দুখ ঠেলি ব্যৰ্থতা ডকাৰ চেষ্টা নেকি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অভিযোগ নম্বৰ 10 JJMত প্ৰতিকূল পৰিস্থিতি সত্ত্বেও 6 মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ থলুৱা ঠিকাদাৰক হেঁচা দিয়ে বিভাগে অথচ PWD বিভাগৰ একোটা পথ বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ থকাৰ পাছতো ঠিকাদাৰক ধন দিবলৈ অভাৱ নঘটে চৰকাৰৰ এনেকৈ বৈষম্যমূলক নীতিৰ আঁৰত গোপন ৰহস্য কি প্ৰশ্ন ঠিকাদাৰসকলক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইবাৰ জলজীৱন মিছন আঁচনিৰ ঠিকাদাৰসকলে 10টাকৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে লক্ষণীয় হ'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঠিকাদাৰসকলে উত্থাপন কৰা এই 10টা অভিযোগৰ কি প্ৰত্যুত্তৰ দিয়ে ইতিমধ্যেই আনুষ্ঠানিকভাৱে জলজীৱন মিছন আঁচনিৰ কাম বন্ধ কৰিছে ৰাজ্য চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত বোনাছক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ উৎসৱৰ বতৰত ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰৰ টোপলা দুৰ্গা পূজাৰ প্ৰাকখনত এক চেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্যৰ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীলৈ ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকললৈ চৰকাৰৰ পূজাৰ বোনাছ 800খনতকৈ অধিক চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীলৈ বিশেষ উপহাৰ সৰ্বমুঠ 10 লাখতকৈও অধিক শ্ৰমিক কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা অসম চাহ নিগম লিমিটেডৰ কৰ্মচাৰী আৰু শ্ৰমিকৰ বাবে 20% পূজা বোনাছ ATCLৰ এই বিশেষ বোনাছৰ বাবে সৰ্বমুঠ ব্যয় হ'ব 78 কোটি টকা দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত বোনাছক লৈ চৰকাৰৰ এই ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ ধিঙক সমজিলাৰ স্বীকৃতি নিদিয়াক লৈ প্ৰশ্ন ধিঙৰ বিধায়ক আমিনুল ইছলামৰ কিয় ধিঙক সমজিলাৰ স্বীকৃতি নিদিলে ৰাজ্য চৰকাৰে হৰব হ'ল আমিনুল ইছলাম ধিঙক সমজিলা স্বীকৃতি নিদিয়াক লৈ এবাৰ হৰব ধিঙৰ বিধায়ক আমিনুল ইছলাম এই কাৰ্যক বৈষম্যমূলক আখ্যা আমিনুল ইছলামৰ
মৌখিকভাৱে ঘোষণা কৰাৰ পিছতো চূড়ান্ত তালিকাত নাম নথাকলৈ অসন্তুষ্ট বিধায়কগৰাকী ধিঙক সমজিলাৰ কৰাটো অতি প্ৰয়োজন অনুভৱ বিধায়কগৰাকীৰ সমজিলা সন্দৰ্ভত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া অন্য এটা খবৰ সংখ্যালঘুৰ ল'ৰা ছোৱালী হ'ব IAS IPS মিয়া শ্ৰমিকৰ পৰিৱৰ্তে হ'ব প্ৰশাসনিক বিষয়া মিয়াক IAS IPS বনাবলৈ ভিক্ষা খুজিম হাতত কুৰৰ পৰিৱৰ্তে তুলি দিম কিতাপ বহি মিয়াক তুচ্ছ তাচ্ছল্য কৰা বাদ দিয়ক এতিয়াৰে পৰা প্ৰতিখন গাঁৱত সৃষ্টি হ'ব এজনকৈ প্ৰশাসনিক বিষয়া উজনিত শ্ৰমিকৰ পৰিৱৰ্তে যাব মিয়া IAS IPS এই মন্তব্য নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ মহিলাসকলৰ বাবে এটা বিশেষ অফাৰ প্ৰতিমাহে লাভ কৰিব টকা মহিলাসকলে দিল্লী চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মহিলাসকলক লৈ চৰকাৰে প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব মাহেকত 1000কৈ টকা বিনামূলীয়া বিজুলী বিনামূলীয়া পানী জ্যেষ্ঠ লোকৰ বাবে বিনামূলীয়া তীৰ্থ ভ্ৰমণৰ অফাৰ মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা বিনামূলীয়া ঔষধ আৰু চিকিৎসা সেৱা প্ৰদানৰ ঘোষণা এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই ঘোষণা চৰকাৰৰ দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ এই ডাঙৰ ঘোষণা জনতা কি আদালত নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘোষণা অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মহিলাসকলক লৈ ডাঙৰ অফাৰ দিল্লী চৰকাৰৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ UPPLক বিশ্বাস নকৰে হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এৰি আহিলেহে UPPLক বিশ্বাস কৰিব হাগ্ৰামা মহিলাৰীয়ে UPPL আৰু BPFৰ মাজত মিত্ৰতা তেতিয়া শেষ হ'ব BTCৰ পৰা BJPক UPPLৰ লগ হৈ বাহিৰ কৰাটোৱে লক্ষ্য হাগ্ৰামা মহিলাৰীৰ কেবিনেট মন্ত্ৰী হ'ব বুলি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কোনে কৰিছে অপপ্ৰচাৰ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো একত্ৰিত হৈ BJP দখলৰ এতিয়া ৰণকৌশল প্ৰস্তুত কৰিছে হাগ্ৰামা মহিলাৰীয়ে মুঠতে BTCৰ পৰা BJPক বিদায় দিবলৈ এই নতুন ৰণকৌশল হাগ্ৰামা মহিলাৰীৰ কিন্তু হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক এতিয়াও বিশ্বাসত ল'ব পৰা নাই প্ৰমোদ বড়োৱে যেতিয়া BJP এৰিব তেতিয়াহে হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতা কৰিব UPPLৰ সৈতে এই ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে বলেছো ক্ৰীড়া জগতৰ এটা ভাল খবৰ ভাৰত বাংলাদেশৰ T20I শৃংখলাৰ প্ৰথমখন T20I মেচত টিম ইণ্ডিয়াই বৃহৎ জয় সাব্যস্ত কৰিছে বাংলাদেশৰ বিৰুদ্ধে টিম ইণ্ডিয়াই টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় 19.5 অভাৰত 127 ৰানতে অল আউট হয় বাংলাদেশ তাৰ বিপৰীতে ভাৰতে 11.5 অভাৰতে নিজৰ লক্ষ্যত উপনীত হয় টিম ইণ্ডিয়াৰ হৈ সঞ্জু স্যামছঙে 19 বলত 29 ৰান অভিষেক শৰ্মা 7 বলত 16 ৰান সূৰ্য কুমাৰ যাদৱ 14 বলত 29 ৰান নীতিশ ৰেড্ডি 15 বলত 16 ৰান হাৰ্দিক পাণ্ডিয়া 16 বলত 39 ৰান কৰে টিম ইণ্ডিয়াই বৃহৎ জয় সাব্যস্ত কৰিছে বাংলাদেশৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ হৈ আজদীপ সিঙে 3টাকৈ উইকেট হাৰ্দিক পাণ্ডিয়া এটা উইকেট বৰুণ চক্ৰৱৰ্তীয়ে 3টা উইকেট মায়ংক যাদৱে এটা উইকেট ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট ল'বলৈ সক্ষম হয় চলিত T20I শৃংখলাৰ প্ৰথমখন মেচতে টিম ইণ্ডিয়াৰ বৃহৎ জয়লাভ প্ৰথম মেচত প্লেয়াৰ অফ দা মেচ এৱাৰ্ড লাভ কৰে আজদীপ সিঙে